মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া শুনা ভালদৰে কৰি আছা। মই আজি তোমালোকৰ কাষলৈ পুনৰ আহিছোঁ তোমালোকৰ অসমীয়া পাঠদান লৈ আৰু কিছুমান সাম্ভাব্য প্ৰশ্নোত্তৰ চমু প্ৰশ্নোত্তৰ লৈ আহিছোঁ মই ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটিৰ। সাম্ভাব্য চমু প্ৰশ্নোত্তৰ। দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? নৱম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। ইণ্টাৰনেট কি? ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থা। হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট। কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? কুঁৱলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িবলৈ যোৱা তাইৰ বান্ধৱী স্বেৰণলৈ ইমেইল কৰিছিল। পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? পূজাৰ বন্ধত কুঁৱলীহঁত দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ভাইৰাছ কি? ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক ধৰণৰ কম্পিউটাৰ প্ৰগ্ৰেম। ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটোৰ লেখিকা কোন? ডক্টৰ প্ৰণয় দত্ত। ডক্টৰ প্ৰণয় দত্তই কোনটো বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল? মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত। কুঁৱলীক দেউতাকে কি উপহাৰ দিছিল? কুঁৱলীক দেউতাকে কম্পিউটাৰ উপহাৰ দিছিল। কুঁৱলীৰ বান্ধৱী স্বেৰণে কলৈ পঢ়িবলৈ গৈছিল? কুঁৱলীৰ বান্ধৱী স্বেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিল। ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ। ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়? ইণ্টাৰনেটক চমুকৈ নেট বুলি কোৱা হয়। কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল? কুঁৱলী ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল। wwwৰ সম্পূৰ্ণ ৰূপটো লিখা। wwwৰ সম্পূৰ্ণ ৰূপটো হ'ল ৱৰ্ল্ড ৱাইড ৱেব। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? কথাষাৰৰ বক্তা স্বৱানা বাইদেউ। কুঁৱলীৰ দেউতাকে তাইক কি আশাৰে কম্পিউটাৰটো উপহাৰ দিছিল? কুঁৱলীৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় এই আশাৰে দেউতাকে কুঁৱলীক কম্পিউটাৰটো উপহাৰ দিছিল। ডক্টৰ প্ৰণয় দত্ত বৰ্তমান কোনখন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা? গুৱাহাটী বিশ্ববিদ্যালয়ৰ। ছাত্ৰ-ছাত্ৰীসকল, এনেধৰণৰ চমু সাম্ভাব্য প্ৰশ্নোত্তৰ লৈ মই তোমালোকৰ কাষলৈ পুনৰ আহিম। আমি আলোচনা কৰিম আৰু যাতে তোমালোকে পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰা। আজিলৈ আহিছোঁ। ধন্যবাদ।